নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰয়াসৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই সপ্তম শ্ৰেণীৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 17 মোগল যুগ সমাজ আৰু সংস্কৃতি এই পাঠটিৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ কিছুমান লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈ চাবা। 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক সাসাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বেৰশ্বাহে। খ নম্বৰ প্ৰশ্ন, আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল? উত্তৰ ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল। গ নম্বৰ প্ৰশ্ন, তাজমহল কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদীৰ পাৰত। খ নম্বৰ প্ৰশ্ন, ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি? উত্তৰ বেবাদন খাঁ। ঙ নম্বৰ প্ৰশ্ন, অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়? উত্তৰ বৈষ্ণৱ আন্দোলন বুলি জনা যায়। প্ৰথম 6 নম্বৰ প্ৰশ্ন, কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল? উত্তৰ হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত। এইবাৰ 2 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক ফাটেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আকবৰে। খ তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে / শুদ্ধ বগা মাৰ্বলেৰে / ইটা চিমেণ্টেৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শুদ্ধ বগা মাৰ্বলেৰে। গ অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল ৰামানন্দ / গুৰু নানক / শংকৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। ঘ মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰ / শ্বাহজাহান / ঔৰংগজেবৰ শাসনকালত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জাহাংগীৰ। ঙ তুৰ্কী ভাষাৰ তুজুক-ই-বাবৰী নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাবৰ। এইবাৰ 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক পানিপটৰ কাবুলবাগ আৰু চম্বলৰ দেশ বাবৰে নিৰ্মাণ কৰিছিল। ইয়াতে খালী ঠাইত হ'ব জুমা মছজিদ। খ দেশৰ শাসনকালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়। ইয়াতে খালী ঠাইত হ'ব শ্বাহজাহানৰ। গ জাহাংগীৰৰ দিনত দেশ শিল্পৰ চৰম বিকাশ হৈছিল। ইয়াতে খালী ঠাইত হ'ব চিত্ৰশিল্পৰ। ঘ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম ডেছ। ইয়াতে খালী ঠাইত হ'ব পাৰ্চী প্ৰকাশ। ঙ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল ডেছ। ইয়াতে খালী ঠাইত হ'ব শংকৰদেৱ। এইবাৰ 4 নম্বৰত আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল? উত্তৰ মোগলসকলৰ দিনত চিত্ৰশিল্পই যথেষ্ট সমাদৰ লাভ কৰিছিল। তাৰ ভিতৰত জাহাংগীৰৰ সময়ত চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল। জাহাংগীৰ নিজে এজন চিত্ৰপ্ৰেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰসকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনছুৰ, মুৰাদ, বিখন দাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। খ নম্বৰ প্ৰশ্ন, মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিলৈ শ্বাহজাহানৰ অৱদান। উত্তৰ মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহৎ অংশৰ পৃষ্ঠপোষক আছিল মোগল সম্ৰাট শ্বাহজাহান। শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ
বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। শ্বাহজাহানৰ ৰাজত্বকাল কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন, আকবৰৰ ধৰ্মনীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল? উত্তৰ, আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমাবেত হোৱা গোঁড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন-ই-ইলাহী বুলি জানো। প্ৰথম অৱস্থাত এই ধৰ্মমতৰ নাম আছিল তৌহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁৰ ধৰ্মনীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল। খ নম্বৰ প্ৰশ্ন, মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা? উত্তৰ, হুমায়ুনৰ ভগ্নী গুলবদন বেগম, জাহাংগীৰৰ সম্ৰাজ্ঞী নুৰজাহান বেগম, শ্বাহজাহানৰ দুই জীয়ৰী জাহানাৰা বেগম, ৰৌছানাৰা বেগম আৰু পত্নী মমতাজ। লগতে সম্ৰাটৰ হিন্দু পত্নীৰ ভিতৰত যোধাবাই, মানবাই, জগত গোসাঁই আদিৰ উল্লেখ পোৱা যায়। ৫ আৰু ৬ নম্বৰত থকা কাৰ্যকলাপ দুটা তোমালোকে নিজে নিজে কৰিবলৈ যত্ন কৰিবা। এইবাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ কেইটামান দিছোঁ। ১ নম্বৰ, মোগল যুগত খোডকাস্তা আৰু পাহিকাস্তা কি বুজাইছিল? উত্তৰ, মোগল যুগত খোডকাস্তা আৰু পাহিকাস্তা দুই প্ৰকাৰৰ কৃষক আছিল। খোডকাস্তা হ'ল নিজৰ মাটিত খেতি কৰা আৰু পাহিকাস্তা হ'ল আনৰ মাটিত খেতি কৰা। ২ নম্বৰ প্ৰশ্ন, বাবৰৰ দুটা বিখ্যাত স্থাপত্য কৰ্মৰ নাম লিখা? উত্তৰ, কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ। ৩ নম্বৰ প্ৰশ্ন, হুমায়ুন সৌধৰ নিৰ্মাতা জনৰ নাম কি? উত্তৰ, পাৰ্চিয়ান কাৰিকৰ মিৰাক মিৰ্জা গিয়াছ। ৪ নম্বৰ প্ৰশ্ন, আকবৰৰ দিনত অট্টালিকা নিৰ্মাণত কি ব্যৱহাৰ কৰা হৈছিল? উত্তৰ, ৰঙা শিলৰ গুড়ি। ৫ নম্বৰ প্ৰশ্ন, কোনজন মোগল শাসকৰ শাসনকালক স্থাপত্যৰ স্বৰ্ণযুগ বোলা হয়? উত্তৰ, সম্ৰাট শ্বাহজাহানৰ শাসনকালক। ৭ নম্বৰ প্ৰশ্ন, কোনে ময়ূৰ সিংহাসন মোগলৰ পৰা কাঢ়ি নিছিল? উত্তৰ, নাদিৰ শ্বাহে। ৮ নম্বৰ, হুমায়ুন কাৰ পুত্ৰ আছিল? উত্তৰ, বাবৰৰ। ৯ নম্বৰ প্ৰশ্ন, জাহাংগীৰৰ ৰাজসভাৰ তিনিজন চিত্ৰকৰৰ নাম লিখা? উত্তৰ, মনছুৰ, মুৰাদ আৰু বিখন দাস। ১০ নম্বৰ প্ৰশ্ন, দাৰা কাৰ পুত্ৰ আছিল? উত্তৰ, শ্বাহজাহানৰ। ১১ নম্বৰ প্ৰশ্ন, আকবৰৰ ৰাজসভাৰ বিখ্যাত গায়কজনৰ নাম লিখা? উত্তৰ, তানচেন। ১২ নম্বৰ প্ৰশ্ন, মোগল যুগত হিন্দী ভাষাত লিখা গ্ৰন্থ কেইখনৰ নাম লিখা? উত্তৰ, পদ্মাৱত, ৰামচৰিতমানস আৰু সুৰসাগৰ। ১৩ নম্বৰ প্ৰশ্ন, উৰ্দু কবিসকলৰ সন্মিলনক কি বুলি কোৱা হৈছিল? উত্তৰ, মুছায়েৰা। ১৪ নম্বৰ প্ৰশ্ন, দুজন প্ৰখ্যাত চুফী সন্তৰ নাম লিখা? উত্তৰ, মালিক মহম্মদ জয়চী আৰু মীৰ আব্দুল ৱাহিদ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক কমেণ্ট আৰু সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা।